কলগাছিয়া ফুলৰাচৰত অপৰিৱৰ্তিত বান পৰিস্থিতি চালিৰ ওপৰত আবদ্ধ হৈ আছে প্ৰতিটো পৰিয়ালৰ লোক চিকিৎসা বিশুদ্ধ খোৱাপানী আৰু খাদ্যৰ বাবে তীব্ৰ সংকট বিভিন্ন ৰোগত আক্ৰান্ত বৰ্ণাঢ্য উজনি নামনি সমগ্ৰ অসমতে বানপানীৰ বিভীষিকাই সৰ্বসাধাৰণ ৰাইজক জিয়াটো ফুকাইছে ব্ৰহ্মপুত্ৰ আৰু বেকী নৈৰ পানীয়ে বৰপেটা জিলাৰ ফুলৰাচৰৰ হাজাৰ হাজাৰ লোক এতিয়াও জলবন্দী ঘৰৰ চালিলৈকে পানী থকাত চালিৰ ওপৰত আবদ্ধ হৈ আছে প্ৰতিটো পৰিয়ালৰ কণ কণ ল'ৰা ছোৱালীৰ সৈতে পশুধনো বিগত 3 দিন ধৰি নৈপৰীয়াৰ ৰাইজে বানপানীত আবদ্ধ হৈ আছে যদিও বন্যাতৰ মাজত দেখা দিছে তীব্ৰ সংকট হোসাকাৰ বিশুদ্ধ খোৱাপানী স্বাস্থ্য সেৱা দি নথকাত শিবিৰসমূহত দেখা দিছে বেমাৰ আজাৰে কিন্তু এই সমস্যাসমূহ অসম চৰকাৰে সমাধান কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে বুলি জানিব পৰা গৈছে লগতে বানপানীত আবদ্ধ হৈ থকা বৰ্ণাঢ্যকো উদ্ধাৰ কৰাৰ লগতে অতি শীঘ্ৰে পৰ্যাপ্ত খাদ্য বিশুদ্ধ খোৱাপানী স্বাস্থ্য সেৱাৰ ব্যৱস্থা কৰাৰ দাবী জনায় কলগাছিয়াৰ পৰা মহিবুল ইছলামৰ ৰিপৰ্ট এনি লাইভ প্ৰথমে ধন্যবাদ জনাইছো সাংবাদিক বন্ধুসকলক বিভিন্ন চেনেলৰ পৰা আপোনালোকে আহিছে আহি আমাৰ এই বন্যাত অঞ্চলত আহি পদাৰ্পণ কৰি এই মানুহৰ যে বুজ লৈ আছে আপোনালোকে তাৰ কাৰণে প্ৰথমে ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ আমি ক'বলৈ ওলাইছোঁ যে পুৰা 3 দিন ধৰি আমাৰ ইয়াত বানপানীৰ যিটো তাণ্ডৱ চলাইছে বহুত মানুহৰ ঘৰ বাৰী উঠাই লৈ গৈছে তাৰপিছত অনাহাৰে মানুহে জীৱন যাপন কৰি আছে ঘৰৰ চালিতো উঠি জীৱন যাপন কৰিব লগা হৈছে বহুত মানুহৰ খাদ্যৰ অভাৱ তাৰপিছত পশুধনৰ খাদ্যৰ অভাৱ হৈ আছে যাৰ কাৰণে প্ৰশাসনৰ পৰা যদিও আমাৰ খবৰ লৈ আছে কিন্তু আমি আমাৰ মানুহৰ যি দুৰৱস্থা হৈ আছে সেই দুৰৱস্থাৰ যিখিনি ব্যৱস্থা কৰিব লাগে সেইখিনি এতিয়ালৈ আমি পোৱা নাই তে আমি কৰোদৰে অনুৰোধ জনাওঁ প্ৰশাসনক যাতে প্ৰশাসনৰ ফালৰ পৰা আমাৰ এই দুৰ্ভিক্ষ অঞ্চলৰ মানুহৰ অভাৱ যিবিলাক হৈ আছে অভাৱসকল পূৰণ কৰি দিয়ে ইয়াৰ কাৰণে আমি অনুৰোধ জনাইছোঁ কোন কোন অঞ্চলত বৰ্তমান ইয়াত বিশেষকৈ আমি ইয়াতে আমাৰ তাৰাকান্দি জয়পুৰ চিকাটাৰী মইনবুৰী আদি কৰি 2-3টা পঞ্চায়তৰ কিসমত মইনবুৰী খন্দকাৰপাৰা এনচি জয়পুৰ পাথাৰ বান্দৰমুৰা ফুলৰাচৰ আদি কৰি কেইবাখন আৰু বহুতখিনি গাঁও আছে আমাৰ ইয়াতে এই চৰখিনিৰ নাম ফুলৰা বান্দৰমুৰা তো আমি বিশেষকৈ আমাৰ ইয়াত প্ৰায় 10ৰ পৰা 15খন গাঁও আছে এইখিনি একেবাৰে পানীৰ তলত ডুব যাই আছে সেইকাৰণে প্ৰশাসনৰ ফালৰ পৰা যাতে অতি সোনকালে ইয়াৰ খাদ্যৰ পৰা আৰম্ভ কৰি পশুধন চিকিৎসা আদিৰ ব্যৱস্থা কৰি দিয়ে তার কারণে আমি প্রশাসনক অনুরোধ জানাইছি 3 দিন থাকি তার মানে খাওয়া দাওয়ার খুবই অসুবিধা আর ঘরের ভিতরে কোনো ঢোকা না যায় কোনো বস্তু বাহিনীতে নেওয়া না যায় গরু বাছুর নিয়ে খুবই জুলুম তার মানে গরু বাছুরও রাখার সুবিধাটা নাই আর কি পানি বেশি এই কারণত কোনো জঙ্গল ঝাড় দিয়ে কোনো রকম গরু আর কি অল্প সুবিধা করে রাখা হয়েছে মানুহৰ কি ধৰণৰ অসুবিধা হৈছে মানুহৰ অসুবিধা খুবই অসুবিধা চালের উপর উঠি আছো আর অসুবিধার কি কম আর তা তো দেখাই যাব সরকারের ফালৰ পৰা মানুহ আহিছে না নাই সরকারের ফালৰ পৰা মানুহ আহিছে কি বিচাৰে তে কি বিচাৰে বিচাৰৰ উদ্দেশ্য আজি যেখানে আমার ঘটনাখানি আর সাইকেল আর কি এতিয়া কি বিচাৰে কি লাগে আপোনালোকৰ আমাকৰ ক্ষতিপূরণ যদি সরকারে দিবার কিছু সুবিধা থাকলে দিবার পারে আর কি খাওয়া দাওয়া কেনেকুৱা চলি আছে খাওয়া দাওয়া খুবই অসুবিধা খাওয়া পানি নাই তাৰপিছত পাক শাক করার কোনো সুবিধা নাই পশু খাদ্য নাই খুবই অসুবিধা আর কি গরুর ঘাস নাই গুড়া নাই কিছু নাই চাপট নাই খুব অসুবিধা আজকে 3 দিন থেকে খাওয়া দাওয়ার খুব কালি রাতে ভাত খাওয়াই নাই কিন্তু একদিনকার ভাত আমরা 3 দিন খায় আছি রান্না বাড়ির কোনো সুবিধা নাই খড়ি নাই গরুর এদিকে ঘাস নাই পোলাপান নিয়ে খুব ব্যস্ত অবস্থা এইদিকে যেদিকে পায় থাও দেয় না নাই উঠি এদিকে ভেজা কাপড় শুকনো কাপড় তো নাই ঘরের উপরত থাকিব লগা হয়েছে ঘরের উপরত কোনো রকম আমরা চালের উপরত বহি খাই কতবা খাই না কি নদী এটি নদীটো কি নদী ব্রহ্মপুত্র বেশি বেশি হয়ে আছে দিন দিন বাড়ি আছে আপোনালোকৰ খোৱা লোৱাৰ কি ধৰণৰ অসুবিধা হৈছে অসুবিধা মানে কোনো বানাবও নাপাং আনবও নাপাং কোনো নাও নাই আমি কি ধৰণত আনিম এখন গরু থুইয়াও যাবা নাপাং গরুৰ কিবা খাদ্যৰ অসুবিধা হৈছে গরুর খাদ্যর মানে ঘাসও কাটবে নাপাং চাপড়ও নাই নিমখও নাই গুড়া নাই কি নাম ঠাইখিনিৰ নাম কি হ্যাঁ গাঁওখনৰ নাম কি বান্দরমুড়া ফুলরাই কয় কিন্তু